আসসালামু আলাইকুম রহমতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, আজি আপোনালোকৰ মাজত জন্নতত প্ৰৱেশ কৰাৰ বহুত ধুনীয়া চাৰিটা আমল। এই চাৰিটা আমল যদি কোনো ব্যক্তিয়ে কৰে তে জন্নতত প্ৰৱেশ কৰিব। ইবনে মাজাহ শৰীফৰ হাদিস হয়, হযৰতে আব্দুল্লাহ বিন সালাম রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে। তেওঁ কয় যে আল্লাহ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিছে, কোনো ব্যক্তিয়ে যদি এই চাৰিটা আমল কৰি লয় সি জান্নাতত প্ৰৱেশ কৰিব। তাৰে এক নম্বৰ হ'ল, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে এই মানুহসকল, তোমালোকে সালাম বেছি বেছিকৈ সালাম আম কৰা, বেছি বেছিকৈ সালাম দিবা, এজনে আনজনক পোৱাৰ লগে লগে সালাম কৰিবা। দুই নম্বৰ হ'ল, ভোকাসকলক খানা খুৱাবা। আৰু তিন নম্বৰ হ'ল, এজনে আনজনৰ লগত মিল মহব্বতত থাকিবা, ডাঙৰক সন্মান কৰিবা আৰু সৰুক মৰম কৰিবা। চাৰি নম্বৰ হ'ল, এনেকুৱা সময়ত তুমি নমাজ পঢ়া যি সময়ত গোটেই চব মানুহ শুই আছে, অৰ্থাৎ তাহাজ্জুদৰ সময়ত তাহাজ্জুদৰ নমাজ পঢ়া। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে সালামতিৰ সৈতে তুমি জান্নাতত প্ৰৱেশ কৰিব পাৰিবা। আল্লাহ তাআলাই আমাক চবক এই চাৰিটা কামৰ ওপৰত আমল কৰাৰ তৌফিক দিয়ক। আৰু ভাই বন্ধুসকল, এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে আপোনাৰ এটা শ্বেয়াৰে বহুত ভাইসকল নেককাৰ বনি যায় আৰু আপুনিও সওয়াবৰ অংশীদাৰ হৈ যায়। আল্লাহ তাআলা আমলৰ তৌফিক দিয়ক।